কাছাৰৰ কালাইনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান স্বাস্থ্য বিভাগৰ। কালাইন লক্ষীপুৰৰ বাসন্তী দেৱী হেল্থ কেয়াৰ নামৰ এক ফাৰ্মেচীত স্বাস্থ্য বিভাগে চলাই এই অভিযান। অভিযানৰ উমান পাই পলায়ন কৰে সুবীৰ চৌধুৰী নামৰ ভুৱা চিকিৎসকজনে। উক্ত অভিযানত জব্দ কৰে বহু আপত্তিজনক নথিপত্ৰ। জানিব পৰা মতে ভুৱা চিকিৎসকজনে নিজকে MBBS চিকিৎসক বুলি দাবী কৰি ৰোগীক চিকিৎসা কৰি আহিছিল। আনকি ফাৰ্মেচীখনত অবৈধ গৰ্ভপাতো কৰি আহিছিল সুবীৰে। ফাৰ্মেচীখনত অবৈধ গৰ্ভপাতৰ বজাৰ বহাইছিল ভুয়া চিকিৎসকজনে। অৱশেষত বিভিন্ন অভিযোগৰ ভিত্তিত ফাৰ্মেচীখনত অভিযান চলাই স্বাস্থ্য বিভাগে। কাছাৰৰ যুগ্ম স্বাস্থ্য সঞ্চালকৰ নেতৃত্বত ফাৰ্মেচীখনত চলোৱা অভিযানত জব্দ কৰা হৈছে বহু আপত্তিজনক নথিপত্ৰ। ইতিমধ্যে আৰক্ষীয়ে পলাতক সুবীৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। কাটিগড়াৰ পৰা পাৰ্থ সাৰথীৰ প্ৰতিবেদন এনিভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনিভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনিভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।